সুপ্ৰভাত প্ৰশিক্ষাৰ্থীসকল কৃষ্ণ বৰা বিএড কলেজৰ DLED চতুৰ্থ ষান্মাসিকৰ প্ৰশিক্ষাৰ্থীসকলক পুনৰ আদৰণি জনাইছো। আজি আমি অসমীয়া চুটি গল্পৰ এক পৰিচয়মূলক আলোচনা আগবঢ়াম। এটো ইয়াৰ প্ৰথম খণ্ড হ'ব। এই খণ্ডটোত আমি জোনাকী যুগৰ অসমীয়া চুটি গল্প সম্পৰ্কে আলোচনা কৰিম। ইতিমধ্যে মই আগৰ এটা ক্লাছত অৰুণোদয় কাকতখনৰ জৰিয়তে কিদৰে অসমীয়া ভাষাটোৱে পুনৰ প্ৰতিষ্ঠা লাভ কৰিছিল আৰু কলিকতাত পঢ়িবলৈ যোৱা অসমীয়া ছাত্ৰসকলে অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰি কিদৰে ইয়াৰ মুখপত্ৰ হিচাপে জোনাকী আলোচনীখন প্ৰকাশ কৰিছিল সেই সম্পৰ্কে আলোচনা কৰিছিলোঁ। অৰ্থাৎ জোনাকী আলোচনীৰ পটভূমি সম্পৰ্কে আমি ইতিমধ্যে কিছু কথা জানিছোঁ। অসমীয়া চুটি গল্পৰো আৰম্ভ হৈছিল এই জোনাকী আলোচনীখনৰ জৰিয়তে আৰু বেজবৰুৱা আছিল অসমীয়া চুটি গল্পৰ জন্মদাতা। প্ৰথম অসমীয়া চুটি গল্প হিচাপে বেজবৰুৱাৰ কেইবাটাও গল্পৰ নাম পোৱা যায় যদিও নগেন শইকীয়াই শতাব্দীৰ পোহৰত অসমীয়া চুটি গল্প শীৰ্ষক গৱেষণামূলক আলোচনাত এই কথা প্ৰমাণ কৰি দেখুৱাইছে যে 1892 চনৰ জোনাকীৰ চতুৰ্থ বছৰৰ চতুৰ্থ সংখ্যাত প্ৰকাশিত বেজবৰুৱাৰ হেউটিয়েই হৈছে প্ৰথম অসমীয়া চুটি গল্প। জোনাকীয়ে আৰম্ভ কৰা অসমীয়া চুটি গল্পৰ যাত্ৰাক পৰৱৰ্তী সময়ত আৰু কেইবাখনো আলোচনীয়ে আগুৱাই নিয়ে। অৰ্থাৎ অসমীয়া চুটি গল্পৰ বিকাশৰ ইতিহাসৰ লগত অসমীয়া আলোচনীৰ ওতঃপ্ৰোত সম্পৰ্ক। আলোচনীৰ নামেৰে নামকৰণ কৰা অসমীয়া চুটি গল্পৰ যুগসমূহ হ'ল জোনাকী যুগ, আবাহন যুগ, ৰামধেনু যুগ আৰু উত্তৰ ৰামধেনু যুগ। অসমীয়া চুটি গল্পৰ সাম্প্ৰতিক যুগক কিন্তু আমি আলোচনীৰ নামেৰে নামকৰণ কৰিব নোৱাৰোঁ বা নামকৰণ কৰা হোৱা নাই। ইয়াৰ কাৰণটো নিশ্চয় আমি অনুমান কৰিব পাৰিছোঁ। ইয়াৰ কাৰণ হ'ল পূৰ্বৰ দৰে এখন আলোচনীয়ে বৰ্তমান সময়ত মুখ্য ভূমিকা লৈ থকা নাই। ছপা যন্ত্ৰৰ অভূতপূৰ্ব বিকাশ তথা তথ্য প্ৰযুক্তিৰ উত্তৰণৰ ফলত বৰ্তমান বহুকেইখন আলোচনী, বাতৰি কাকত, বিহু, পূজা উপলক্ষে প্ৰকাশিত বিশেষ সম্ভাৰে অসমীয়া চুটি গল্পৰ বিকাশত নিৰ্ণায়ক ভূমিকা লৈ আহিছে। ইয়াৰ লগতে একক সংকলনৰ প্ৰকাশৰ সংখ্যাও পূৰ্বৰ তুলনাত বহুত বেছি। গতিকে এখন আলোচনীক কেন্দ্ৰ কৰি যুগ নিৰ্ণয় কৰাটো বৰ্তমান সময়ত সঠিক নহয়। সেয়েহে সাম্প্ৰতিক যুগ নামকৰণ কৰি বৰ্তমানৰ চুটি গল্পক আলোচনা কৰা হৈছে। অৱশ্যে একবিংশ শতিকাৰ প্ৰথম আৰু দ্বিতীয় দশকৰ মাজভাগলৈকে প্ৰকাশিত গল্পসমূহক একবিংশ শতিকাৰ ডেৰটা দশকৰ গল্প হিচাপে আলোচনা কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে মই কৈছোঁ যে 1888 চনত গঠন হোৱা অসমীয়া ভাষা উন্নতি সাধিনী সভা বা অভাউষাৰ মুখপত্ৰ হিচাপে 1889 চনত প্ৰকাশ হোৱা জোনাকী আলোচনীখনৰ চতুৰ্থ বছৰৰ চতুৰ্থ সংখ্যাত অসমীয়া প্ৰথমটো চুটি গল্পৰ প্ৰকাশ হয় বা চুটি গল্পৰ আৰম্ভণি হয়। গল্পটো আছিল হেউতি আৰু এই হেউতি গল্পৰ প্ৰকাশৰ জৰিয়তে অসমীয়া সাহিত্যত চুটি গল্পৰ আৰম্ভণি ঘটিল। হেউতিৰ যুগেৰে আৰম্ভ হ'ল অসমীয়া চুটি গল্পৰ বৰ্ণিল পৰিক্ৰমা। জোনাকী আলোচনীৰ নামেৰে নামকৰণ কৰা অসমীয়া চুটি গল্পৰ প্ৰথমটো যুগ জোনাকী যুগ। জোনাকী যুগৰ সময়সীমা 1889 চনৰ পৰা আবাহন প্ৰকাশলৈকে অৰ্থাৎ 1929 চনলৈকে ধৰা হয়। লক্ষ্মীনাথ বেজবৰুৱা জোনাকী যুগৰ এজন অন্যতম কাণ্ডাৰী, এই কথাটো আমি সকলোৱে জানো। গতিকে বেজবৰুৱাৰ যি অভ্ৰভেদী প্ৰতিভা আছিল সেই প্ৰতিভাৰ বাবে এই যুগটো বেজবৰুৱাৰ যুগ হিচাপেও পৰিচিত হয়। এই কথাটো আমি ইতিমধ্যেই গম পাইছোঁ। বেজবৰুৱাৰ লগত এই যুগক সমৃদ্ধ কৰা আন গল্পকাৰসকলৰ ভিতৰত শৰৎচন্দ্ৰ গোস্বামী, দণ্ডিনাথ কলিতা, সূৰ্য কুমাৰ ভূঞা, নকুল চন্দ্ৰ ভূঞা আৰু মিত্ৰদেৱ মহন্তৰ নাম আমি ল'ব লাগিব। পাশ্চাত্য চুটি গল্পৰ আৰ্হিত অসমীয়া সাধুকথাৰ সমলেৰে লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া চুটি গল্পক সমৃদ্ধ কৰিছিল। বেজবৰুৱাৰ জীৱনকালত 3খন গল্প সংকলন প্ৰকাশ পাইছিল আৰু তেওঁৰ মৃত্যুৰ পাছত এখন গল্প প্ৰকাশ পাইছিল।
জীৱনকালত প্ৰকাশিত গল্প তিনিখন হ'ল প্ৰথমখন সুৰভি 1909 চনত প্ৰকাশ হৈছিল, দ্বিতীয়খন সাধুকথাৰ কুকি 1910 চনত প্ৰকাশ হৈছিল আৰু তৃতীয়খন হ'ল জোনবিৰি 1913 চনত প্ৰকাশ পাইছিল। তেওঁৰ মৃত্যুৰ পিছত প্ৰকাশ পাইছিল কেহুকলি নামৰ গল্প সংকলনখন আৰু এই গল্পখনত আছিল মুঠ 66টা গল্প আৰু তেওঁৰ বাকী তিনিখন সংকলনত গল্প আছিল মুঠ 51টা। সমাজ সংস্কাৰক মুখ্য আংগিক হিচাপে লৈ ৰচনা কৰা বেজবৰুৱাৰ চুটি গল্পসমূহত সংস্কাৰকামী চেতনাৰ লগতে জাতীয়তাবাদে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। যিহেতু বেজবৰুৱাক আমি ৰসৰাজ বুলিও জানো, তেওঁৰ হাস্যব্যংগ বিভিন্ন ধৰণৰ সাহিত্যসমূহত প্ৰতিফলিত হোৱাৰ দৰে চুটি গল্পটো প্ৰকাশিত হৈছিল। হাস্যব্যংগ কৰি পৰম্পৰাগত অসমীয়া সমাজখনৰ সংস্কাৰ কামনা কৰিছিল তেওঁ। ভূপেন্দ্ৰ বৰুৱা, মলক গুইন গুইন, ভেমপুৰীয়া মৌজাদাৰ, মিলাৰামৰ আত্মজীৱনী, জাতিৰামৰ জাত এই গল্পবিলাকৰ আঁৰত বেজবৰুৱাৰ সমকালীন অসমীয়া সমাজখনক শুদ্ধ কৰাৰ আন্তৰিকতাপূৰ্ণ আগ্ৰহ আছে বুলি শৈলেন ভৰালীয়ে মন্তব্য কৰিছে। অৱশ্যে এনে গল্পসমূহত আধুনিক চুটি গল্পৰ লক্ষণতকৈ সাধুকথাৰ লক্ষণে প্ৰকট হোৱা দেখা যায়। ইয়াৰ কাৰণটো আমি নিশ্চয় বুজিব পাৰিছোঁ, কাৰণ এইবিলাক আছিল আৰম্ভণি পৰ্যায়ৰ চুটি গল্প আৰু তেওঁ সাধুকথা আৰু চুটি গল্পৰ মাজৰ যি পাৰ্থক্য, সেই পাৰ্থক্যটো বহু সময়ত ধৰিব পৰা নাছিল আৰু তেওঁ নিজেও তেওঁৰ গল্প সংকলনৰ নাম দিছিল সাধুকথাৰ কুকি বুলি। গতিকে সাধু আৰু চুটি গল্পৰ মাজৰ যি পাৰ্থক্য, সেই পাৰ্থক্য বহু সময়ত তেওঁৰ গল্পবিলাকত ৰক্ষিত হোৱা নাছিল। তথাপিও আমি এটা কথা মন কৰিব লাগিব, বেজবৰুৱাই এনে কিছুমান গল্প লিখি থৈ গ'ল যিবিলাক আমি এটা উৎকৃষ্ট মানদণ্ডৰ গল্প বুলি ক'ব পাৰোঁ। সেই গল্পবিলাকৰ ভিতৰত ভদৰী, মুক্তি এই গল্পবিলাকৰ নাম আমি ক'ব লাগিব। বেজবৰুৱাৰ গল্পত তিনিখন সমাজৰ বিৱৰণ পোৱা যায়। প্ৰথমখন হ'ল সমকালীন অসমীয়া সমাজ, দ্বিতীয়খন পুৰণি অসমীয়া সমাজ আৰু তৃতীয়খন হ'ল কলিকতা আৰু উৰিষ্যাৰ প্ৰৱাসী অসমীয়া সমাজ। বেজবৰুৱাই তেওঁৰ গল্পৰ জৰিয়তে সমকালীন সমাজৰ জাত পাতৰ বিৰুদ্ধে আক্ৰমণ, কানি বৰবিহে চানি ধৰা, সমাজ তথা চৰিত্ৰৰ অৱস্থান, পাশ্চাত্যৰ ন-শিক্ষাৰে শিক্ষিত হোৱা লোকৰ পাশ্চাত্য ধ্যান ধাৰণাৰ অন্ধ অনুকৰণ, নতুন ধনী আমোলাৰ ভেম আদি প্ৰতিচ্ছবি অংকন কৰিছিল। লম্বোদৰ ডেকা, জাতিৰামৰ জাত, ভূম কেৰুলা, ধৰ্মধ্বজ ফয়চলা নবিচ আদি গল্পত জাত পাতৰ বিৰুদ্ধে তেওঁ খুব সুন্দৰভাৱে আক্ৰমণ কৰি প্ৰকাশিত কৰিছে। অসমৰ বাহিৰত অধিক সময় অতিবাহিত কৰা বেজবৰুৱাই প্ৰৱাসী সমাজ জীৱনৰ ছবিও তেওঁ কেইবাটাও গল্পত অংকন কৰিছে। সেই গল্পসমূহৰ ভিতৰত কন্যা, পুত্ৰবান পিতা, পণ্ডিত মহাশয়, ৰতন মুণ্ডা, লাওখোলা আদি গল্প অন্যতম। কাশীবাসীত প্ৰৱাসী অসমীয়া সমাজৰ সমান্তৰালভাৱে পুৰণি অসমীয়া সমাজৰ দুখজনক পৰিস্থিতি প্ৰতিফলিত হৈছে। মানৰ অত্যাচাৰত পীড়িতা এগৰাকী নাৰী পৰিয়াল পৰিজনৰ পৰা পৰিত্যক্ত হৈ সুদীৰ্ঘকাল কাশীত বাস কৰাৰ অন্তত কথকৰ সন্মুখত উন্মোচিত কৰিছে অতীতৰ অসমৰ ভয়াৱহ চিত্ৰ। বেজবৰুৱাই নাৰীৰ দশাক বহুকেইটা গল্পত গুৰুত্বপূৰ্ণ স্থান দি উপস্থাপন কৰিছিল। নাৰীৰ প্ৰতি তেওঁ প্ৰদৰ্শন কৰিছিল সহমৰ্মিতা। তদানীন্তন সময়ত সমাজত নাৰীয়ে দুৰ্বিষহ জীৱন যাপন কৰা তেওঁ দেখিছিল। নাৰীয়ে পৰিয়াল তথা সমাজত সততে ভোগা নিৰ্যাতনক গল্পৰ জৰিয়তে পোহৰলৈ আনি নাৰীৰ দুখৰ ওৰ পেলাবলৈ তেওঁ প্ৰয়াস কৰিছিল যেন বোধ হয়। তেওঁৰ প্ৰথমটো গল্প সেউতীতে নাৰী বিগ্ৰহৰ ছবি প্ৰতিভাত কৰিছিল। সমাজৰ তথাকথিত নিয়মৰ অত্যাচাৰত প্ৰাণ হেৰুৱাইছিল সেউতীয়ে। সম্বন্ধ লগা ছোৱালী বিয়া কৰাই অনা হ'ল বুলি সেউতীক এলাগি কৰি গিৰিয়েকে পুনৰ বিয়া কৰাইছিল। কিন্তু সেউতীৰ সৈতে গিৰিয়েকে লুকাই চুৰকৈ সম্পৰ্ক স্থাপন কৰিছিল। তাতে খৰ্গহস্ত হৈ শহুৰৰ ঘৰৰ মানুহে সেউতীক বিষ খুৱাই মাৰি পেলাইছিল। বিষ খুৱাই সেউতীক মৰাটো এটা উপলক্ষহে মাথোন। আচলতে সেউতীক মাৰিলে দৰা ঘৰৰ লগত সেউতী সম্বন্ধ লগা বুলি সমাজত চলা বু বাবা তথা অপপ্ৰচাৰহে। জাত পাতৰ ক্ষেত্ৰত অতীতৰ পৰা বৰ্তমানলৈকে আমাৰ সমাজত চলি থকা ঋণাত্মক ভূমিকাক বেজবৰুৱাই নিস্তাৰিণী দেৱী বা ফাতেমা বিবিৰ জৰিয়তে বৃদ্ধিত কৰিছে।
হিন্দু ছোৱালী 7 বছৰীয়া নিস্তাৰিণীয়ে মুছলমানৰ ঘৰত ঈদৰ পায়স খোৱাৰ ফলত সমাজৰ পৰা খেদা খাই কিদৰে ফাতেমা বিবি হৈ জীৱন কটাবলগীয়া হৈছিল তাৰ দুখজনক বৰ্ণনা গল্পটোৰ মূল উপজীব্য। পৰৱৰ্তী সময়ত দিন হাজিৰা কৰি পোৱা পইচাৰ এটা অংশ মাকলৈ লুকুৱাই পঠাই মাকৰ তেল নিমখৰ জোৰা মৰা প্ৰসংগ প্ৰচলিত সমাজ ব্যৱস্থাৰ প্ৰতি গল্পকাৰৰ এক তীব্ৰ শ্লেষ বুলি আমি ক'ব পাৰোঁ। ঠিক তেনেদৰে মনস্তাত্ত্বিক গল্প আমি পাটমুগীৰ কথা ক'ব পাৰোঁ আৰু সেইদৰে ভদৰী গল্পটো আমি নিশ্চয় সকলোৱে পঢ়িছোঁ। কলা কৌশলৰ দিশৰ পৰা এইটো এটা সাৰ্থক গল্প বুলি আমি ক'ব পাৰোঁ। ভদৰী পুৰাতন সংস্কাৰে পৰিপূৰ্ণ এগৰাকী নাৰী। তেওঁ স্বামীৰ কিলটো, ভুকুটো, চৰটো, গুৰটো খোৱাটো তিৰোতাৰ জীৱনৰ এটা অপৰিহাৰ্য অংগ বুলি বিবেচনা কৰিছিল আৰু তেওঁ কিদৰে গিৰিয়েকক নিৰ্দোষী সজাই জেলৰ পৰা পুনৰ উলিয়াই আনিব বিচাৰিছিল সেই কথাও আমি গল্পটোৰ জৰিয়তে দেখিবলৈ পাওঁ। ইয়াৰ পিছতে জোনাকী যুগৰ অন্য এজন গল্পকাৰ শৰৎচন্দ্ৰ গোস্বামীৰ কথা ক'ব লাগিব। তেওঁ প্ৰকাশিত গল্প সংকলনসমূহ হ'ল গল্পাঞ্জলি, প্ৰকাশ হৈছিল 1914 চনত, মইনা 1920 চনত, বাজিকৰ 1930 চনত আৰু পৰিদৰ্শন প্ৰকাশ হৈছিল 1956 চনত। পৰিদৰ্শন তেওঁৰ মৰণোত্তৰভাৱে প্ৰকাশিত গল্প সংকলন। শৰৎচন্দ্ৰ গোস্বামীৰ গল্পত নিয়তিৰ পৰিহাস আমি প্ৰত্যক্ষ কৰোঁ। সাধাৰণ মানুহৰ প্ৰতি গভীৰ সহানুভূতি তেওঁৰ গল্পৰ আন এটা গুৰুত্বপূৰ্ণ লক্ষণ। মানুহৰ অসহায়তাক তেওঁ কলাত্মকভাৱে তেওঁৰ গল্পবিলাকত উপস্থাপন কৰিছে। গোস্বামীৰ বহুকেইটা গল্পৰ কেন্দ্ৰীয় ভাৱ হৈছে দ্বন্দ্ব। এই দ্বন্দ্ব কেতিয়াবা হৃদয়ৰ দ্বন্দ্ব হিচাপে, কেতিয়াবা আকৌ ব্যক্তি আৰু সমাজৰ দ্বন্দ্ব হিচাপে গোস্বামীৰ গল্পত প্ৰকাশিত হৈছে। হৃদয়ৰ দ্বন্দ্ব প্ৰকাশিত গল্পবিলাকৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ বুকুত, নদৰাম, তাৰা, সন্যাসিনী এই গল্পকেইটাৰ কথা আমি ক'ব পাৰোঁ। আনহাতে ঘুনুচা, নৈৰ দাঁতিত, পশুপতিৰ বিয়া এই গল্পবিলাকত ব্যক্তি আৰু সমাজৰ দ্বন্দ্ব চিত্ৰায়িত হৈছে। নাৰী ভাৱনা প্ৰকাশিত গল্পও গোস্বামীৰ আছে। বেজবৰুৱাই যিদৰে নাৰীক লৈ গল্প লিখিছিল ঠিক তেনেদৰে গোস্বামীয়েও নাৰীৰ ভাৱনা প্ৰকাশ কৰি বিভিন্ন ধৰণৰ গল্প লিখিছিল। তাৰ ভিতৰত আমি ব্ৰহ্মপুত্ৰৰ বুকুত, সন্যাসিনী এই গল্পবিলাকৰ কথা ক'ব পাৰোঁ। ব্ৰহ্মপুত্ৰৰ বুকুত গল্পটোত বৈবাহিক জীৱনত ধনী আৰু বিদ্বান স্বামীৰ ওচৰত অতৃপ্ত সুন্দৰী পত্নীয়ে পৰপুৰুষৰ ওচৰত নিজকে সমৰ্পণ কৰি বিবেক দংশনত আত্মহত্যা কৰাৰ ঘটনা প্ৰকাশ হৈছে। গল্পটোৰ নায়িকাই পৰপুৰুষৰ ওচৰত নিজকে সমৰ্পণ কৰি এক প্ৰকাৰ বিদ্ৰোহ ঘোষণা কৰিছিল, কিন্তু সেই সমাজৰ যি সংস্কাৰ, সেই সংস্কাৰৰ বৃত্তৰ বাহিৰলৈ যোৱাৰ অনুশোচনাত পাপবোধৰ পৰা পৰিত্ৰাণ কৰিবলৈ তেওঁ আত্মহত্যা কৰা দেখুৱাইছে। তেওঁৰ আন এটা গল্প সন্যাসিনীত নিজৰ অপকৰ্মৰ বাবে মূল নাৰী চৰিত্ৰই অনুতাপত দগ্ধ হৈ সংসাৰৰ ধৰ্ম ত্যাগ কৰি সন্যাসিনী হৈছে। পৰম্পৰাৰ বিপৰীতে এই চৰিত্ৰবিলাকে খোজ দিছিল, যদিও দুয়োটা চৰিত্ৰই কিন্তু নৈতিকতাৰ ওচৰত পৰাজয় স্বীকাৰ কৰি নিজকে সমৰ্পণ কৰিবলৈ বাধ্য হৈছিল বুলি আমি ক'ব পাৰোঁ। ইয়াৰ পিছত আন এজন গল্পকাৰ দণ্ডিনাথ কলিতা। তেওঁৰ একমাত্ৰ প্ৰকাশিত গল্প সংকলন হৈছে সাতসৰী আৰু প্ৰকাশ হৈছিল 1925 চনত। মূলতঃ দণ্ডিনাথ কলিতাক আমি ঔপন্যাসিক বুলি ক'ব পাৰোঁ, কিন্তু তেওঁৰ গল্পবিলাকো আছিল সহজ সৰল আৰু গতানুগতিকতাৰ মাজত আবৃত্ত। সমাজ সংশয়ৰ বাৰ্তা কলিতাৰ গল্পত অনুভূত হয়। কলিতাৰ গল্পৰ নায়ক নায়িকাই সমাজৰ অশুভ শক্তিৰ বিৰুদ্ধে কাম কৰি সমাজৰ পৰা সেই শক্তিক বিতাড়িত কৰাত মনোনিৱেশ কৰিছিল। পৰম্পৰাগত ৰীতি নীতিৰ পৰা মুক্ত হ'বৰ কাৰণে তেওঁ যি প্ৰয়াস, সেই প্ৰয়াস গল্পৰ মাজত খুব সুন্দৰভাৱে প্ৰকাশিত হৈছিল। উদাহৰণস্বৰূপে আমি হৰিচৰণৰ বিয়া গল্পটোৰ কথা ক'ব পাৰোঁ। হৰিচৰণৰ বিয়াত ব্ৰাহ্মণ হৰিচৰণে শূদ্ৰ কন্যা ললিতীক বিয়া কৰি জাত পাতৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিলে আৰু ঠিক তেনেদৰে সধৱা নে বিধৱা নে কুমাৰী গল্পটোত বিধৱা বিবাহৰ ক্ষেত্ৰত সমাজৰ গোড়ামিক কৰা ব্যংগ নতুন চিন্তাৰে উদ্বুদ্ধ হোৱা নতুন পুৰুষৰ চেতনাৰ প্ৰকাশ বুলি আমি ক'ব পাৰোঁ। মাত্ৰ 5টা গল্প লিখি অসমীয়া গল্প সাহিত্যৰ জগতত স্থান লাভ কৰা আন এজন গল্পকাৰ সূৰ্য কুমাৰ ভূঞা কথা আমি ক'ব লাগিব। ভূঞাৰ একমাত্ৰ গল্প সংকলন আছিল পঞ্চমী আৰু প্ৰকাশ হৈছিল 1927 চনত। চুটিগল্পৰ মানদণ্ডৰে উৎকৃষ্ট চুটিগল্প ৰচনা কৰা নাই যদিও অসমীয়া চুটিগল্পৰ ইতিহাসত আন এজন গল্পকাৰ নকুল চন্দ্ৰ ভূঞাৰো এটা বিশেষ স্থান আছে। তেওঁৰ চোৰাংচোৱাৰ চৰা, যিখন প্ৰকাশিত হৈছিল 1918 চনত,
দ্বিতীয়খন হ'ল জোনৱালী 1933 চনত, গল্পৰ শৰাই 1962 চনত প্ৰকাশ হৈছিল। এই গল্পবিলাকত তেওঁ গ্ৰাম্য সৰলতা, গাঁৱলীয়া ডেকা গাভৰুৰ প্ৰেম বিৰহ এইবিলাক প্ৰকাশিত কৰিবৰ কাৰণে চেষ্টা কৰিছিল। সংস্কাৰ সম্পন্ন মনোভাৱৰো তেওঁৰ কিছু গল্পত প্ৰকাশিত হৈছে। নকুল চন্দ্ৰ ভূঞাই জোনাকী যুগৰ গল্প লিখিছিল যদিও আবাহনৰ পৰ্যায়ত বা আবাহন আলোচনীটো গল্প লিখি আছিল, কিন্তু আবাহন যুগৰ গল্প গুণগত মানদণ্ডৰ লগত ভূঞাই ফেৰ মাৰিব পৰা নাছিল। মিত্ৰদেৱ মহন্ত আছিল জোনাকী যুগৰ আন এজন গল্পকাৰ। তেওঁৰ গল্প সংকলন চন্দ্ৰহাৰ, যিখন প্ৰকাশিত হৈছিল 1924 চনত, সত্ৰীয়া সমাজৰ ধৰ্মীয় নীতি, ন্যায় অন্যায়ৰ প্ৰতিচ্ছবি প্ৰকাশিত হোৱাৰ লগতে প্ৰেমেও বিশেষভাৱে ঠাই লাভ কৰিছে। আলোচ্য গল্পকাৰসকলে অসমীয়া চুটি গল্পৰ আদি যুগটোত গল্প ৰচনা কৰি অসমীয়া চুটি গল্পৰ ভেটি নিৰ্মাণ কৰিছিল। প্ৰতিজন গল্পকাৰৰে সকলো গল্প কলা কৌশলৰ ফালৰ পৰা উচ্চ মানদণ্ডৰ নহয় যদিও অসমীয়া চুটি গল্পৰ বিকাশত তেওঁলোকে বিশেষ অৰিহণা যোগাইছিল। জোনাকী যুগৰ গল্পকাৰসকলে নিৰ্মাণ কৰি থৈ যোৱা ভেটিতেই গঢ় লৈছিল পৰৱৰ্তী অসমীয়া চুটি গল্পৰ বিশাল সৌধ। ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত আমি আবাহন যুগৰ অসমীয়া চুটি গল্প হিচাপে আলোচনা কৰিম। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।